নমস্কাৰ সকলোলৈকে অধীৰ মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সামৰ কাৰণে কিছুমান খুব গুৰুত্বপূৰ্ণ ক্লাছ 10 লেভেলৰ মেথামেটিক্সৰ কিছুমান মাল্টিপল চইচ কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ। সো একেদৰে আজিৰ ক্লাছতো আমি ঠিক তেনেধৰণৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ ক্লাছটো হ'ব আমাৰ বিশেষকৈ লিনিয়াৰ ইকুৱেশ্যন আৰু কাৰ্টেজিয়ান প্লেনৰ ওপৰত। লাষ্ট ক্লাছত আমি নাম্বাৰ আৰু পলিনমিয়েলৰ ওপৰত কিছুমান কুৱেশ্যন আমি লৈছিলোঁ। সো আজিৰ কুৱেশ্যনবিলাকো খুব পৰীক্ষাত অহা HSLC বোৰ্ড পৰীক্ষাবিলাকত অহা হাই ছেকেণ্ডেৰী টেট এনেকুৱা এক্সামত অহা কুৱেশ্যনে বাছি লোৱা হৈছে। সো কুৱেশ্যন নম্বৰ 1 আছে দ্য কোঅৰ্ডিনেট অফ অৰিজিন অফ এ কাৰ্টেজিয়ান প্লেন। এটা কাৰ্টেজিয়ান প্লেনৰ অৰিজিনৰ কোঅৰ্ডিনেটটো কি হ'ব? অৰিজিন মানে হৈছে মূল বিন্দু। এতিয়া কাৰ্টেজিয়ান প্লেন বুলি কওঁতে মই প্ৰথম অলপ কাৰ্টেজিয়ান প্লেনৰ বিষয়ে কৈ লৈছোঁ। কাৰ্টেজিয়ান প্লেন বুলি কওঁতে তাত কি থাকিব? দুডাল এক্সিছ থাকিব, এডাল এক্স এক্সিছ, আনডাল হৈছে ৱাই এক্সিছ। চ' ইয়াত মই ড্ৰ কৰি দিছোঁ। এইডালক আমি কওঁ এক্স এক্সিছ, এইডাল হৈছে ৱাই এক্সিছ। এক্স অ' এড্ৰেছ, ৱাই অ' ৱাই এড্ৰেছ। চ' এই এক্স এক্সিছ আৰু ৱাই এক্সিছে এটা পইণ্টত কি কৰিছে? ইণ্টাৰচেক্ট কৰিছে। সেই পইণ্টটোক আমি অ' বুলি লওঁ। চ' এই পইণ্টটোকে কোৱা হয় অৰিজিন বা মূল বিন্দু, যিটো বিন্দুত এক্স এক্সিছ আৰু ৱাই এক্সিছ দুয়োটাই কি কৰে হয় ইণ্টাৰচেক্ট কৰে। চ' এইটো যিটো প্লেন আমি ল'লোঁ, এই প্লেনটোক কোৱা হয় কাৰ্টেজিয়ান প্লেন, মানে স্থানাংক সমতল, য'ত এক্স অক্ষ আৰু ৱাই অক্ষ দুডাল অক্ষ থাকিব, তাক কি বুলি কোৱা হ'ব? স্থানাংক সমতল কাৰ্টেজিয়ান প্লেন। এতিয়া কাৰ্টেজিয়ান প্লেনটোত কি হয়? এক্স অক্ষ আৰু ৱাই অক্ষই গোটেই প্লেনটোক 4টা পাৰ্টত ডিভাইড কৰে। এইটোক আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলি কওঁ। ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, এইটো হৈছে ফ'ৰ্থ কোৱাড্ৰেণ্ট। ঠিক আছে। চ' এই পইণ্টটো হৈছে ইণ্টাৰচেক্টিং পইণ্টটো হৈছে অৰিজিন। এই পইণ্টটোক আমি কি বুলি কৰিম? অৰিজিন বুলি ক'ম। এতিয়া এই পইণ্টটোৰ আমাৰ কি সুধিছে? স্থানাংক কিমান, কোঅৰ্ডিনেট কিমান হয়। চ' এইটো সদায় মনত ৰাখিবলগীয়া কথা। এই পইণ্টটোত কি হয়? এক্সৰ ভেলু ইয়াত 0 হয় আৰু ৱাইৰ ভেলু ইয়াত কি হয়? 0 হয়। চ' মূল বিন্দু যিটো কোৱা হয় বা অৰিজিন, সেই অৰিজিনৰ স্থানাংক বা কোঅৰ্ডিনেটটো সদায় কি হ'ব? 0,0। চ' আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? 0,0। অ'কে। নেক্সট ছেকেণ্ড কুৱেশ্যনটো আছে দ্য ডিষ্টেঞ্চ বিটুইন এক্স এক্সিছ এণ্ড দ্য পইণ্ট 5, 2। এতিয়া আমাক এটা পইণ্ট দিছে 5, 2। চ' এই পইণ্টটো আৰু এই এক্স এক্সিছৰ মাজৰ ডিষ্টেঞ্চ কিমান হয় এইটো আমাক সুধিছে। এনেকুৱা ধৰণৰ প্ৰশ্ন কুৱেশ্যন নাম্বাৰটো বহুত ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো কৰোঁতে বহুতে প্ৰায় মানে কি ভুল হয়। ইয়াত কি কৰে? 5,2 বুলি কওঁতে সকলোৱে জানে যে ফাৰ্ষ্ট ভেলুটো এক্সৰ হয়, ছেকেণ্ড ভেলুটো ৱাইৰ হয়। আমি সকলোৱে জানো ফাৰ্ষ্ট ভেলু ইজ ৰিপ্ৰেজেণ্ট অফ এক্স এণ্ড ছেকেণ্ড ভেলু ইজ ৰিপ্ৰেজেণ্ট অফ ৱাই। চ' আমি কি কৰোঁ? পটককৈ এইটো এক্সৰ ভেলু হয় বুলি, এক্সৰ মাজৰ ডিষ্টেঞ্চটো 5 হ'ব বুলি আমি কৈ দিওঁ। কিন্তু এইটো কি হয়? ৰং। এইটো সম্পূৰ্ণ ৰং হয়। গতিকে এনেকৈ ধৰণৰ কুৱেশ্যন আহিলে অলপ আমি সৰুকৈ কাৰ্টেজিয়ান প্লেনটো বনাই মেলি পটককৈ তাত চেক কৰি চাব লাগে কি হৈছে কথাটো। এতিয়া মই যদি এই পইণ্টটো এই প্লেনটোত বহাওঁ, মই বুজিবৰ কাৰণে দেখুৱাই দিছোঁ, পৰীক্ষাত কাৰণে সুবিধা হ'ব। এতিয়া মই ধৰি ইয়াত এক্স 1, 2, 3, 4 ল'লোঁ, ৱাইৰ ভেলু 1, 2, 3, 4, 5 ল'লোঁ। এতিয়া পইণ্ট কিমান আছে? 5, 2। এতিয়া 5, 2 পইণ্টটো ক'ত থাকিব? 5। এতিয়া 5,2 পইণ্টটো থাকিব ক'ত সেইটো আমি চাম। এতিয়া এক্সৰ ভেলু কি আছে? ফাৰ্ষ্ট 5, মানে এক্স ইজিকলছ টু আছে 5, ৱাই ইজিকলছ টু আছে 2। অ'কে। চ' আমি এক্স ইজিকলছ টু যদি 5 থাকে, এইটো পজিটিভ ডিৰেকশ্যন হয়। চ' 0, 1, 2, 3, 4, 5। তো ইয়াত আহিলে 5। তাৰপিছত নেক্সট ৱাই ভেলু কিমান আছে? 2। তো ৱাই ভেলু 2 আছে, পজিটিভ ডিৰেকশ্যনত আছে। চ' ওপৰ ফালে যাব 1, 2। তো ইয়াত থাকিলে এইটো হৈছে 5,2 পইণ্ট, হয়নে? এইটো হৈছে 5,2 পইণ্ট। এইটো হৈছে এই পইণ্টটোৰ পৰা এইটো হৈছে এক্স এক্সিছৰ মাজৰ ডিষ্টেঞ্চ আৰু এইটো হৈছে ৱাই এক্সিছৰ মাজৰ ডিষ্টেঞ্চ। এতিয়া আমাক সুধিছে যে এক্স এক্সিছ আৰু 5,2 মাজৰ ডিষ্টেঞ্চটো কিমান। চ' ইয়াত আমি ডিষ্টেঞ্চটো কিমান দেখি আছোঁ? ইয়াৰ পৰা ইয়ালৈ আমি কিমান কাউণ্ট কৰিছিলোঁ? 0, 1, 2, 0, 1, 2। ডেট মিনছ ইয়াত 2 ইউনিটছ। এক্স এক্সিছ আৰু
এই পইণ্টৰ মাজৰ যেটো ডিসটেন্স হেতু হ'ব 2 ইউনিটস সো ইয়াত আমাৰ কারেক্ট আনসারটো হ'ব 2 ইউনিটস যদি আমাক সোধে যে হোয়াট ইজ দ্য ডিসটেন্স বিটুইন এক্স ওয়াই এক্সিস যদি আমাক ওয়াই এক্সিস দি দিয়ে যদি আমাক ওয়াই এক্সিস দিয়ে ওয়াই এক্সিস দিলে ওয়াই এক্সিসৰ পৰা ডিসটেন্স কিমান আছে এটো হৈছে ওয়াই এক্সিস ইয়াৰ পৰা ডিসটেন্সটো হৈছে 5 ইউনিট গতিকে আমি কি চাম যদি x এক্সিসৰ মাজৰ ডিসটেন্স বিচাৰিছে y কোঅৰ্ডিনেটটো লিখি দিম যদি y এক্সিসৰ মাজৰ ডিসটেন্সটো বিচাৰিছে তেনেহলে আমি 5 পনাম y এক্সৰ x কোঅৰ্ডিনেটটো লিখি দিম সো ইয়াত যেটো 5,2 এই পইণ্টৰ পৰা xৰ x এক্সিসৰ ডিসটেন্সটো হ'ব 2 আৰু y এক্সিসৰ পৰা ডিসটেন্সটো হ'ব 5 ওকে তো ইয়াত আৰু কেটামান ক'বলগীয়া কথা আছে সো ফার্স্ট কোয়াড্রেন্টত কি হয় x আৰু y দুইটাৰ ভ্যালু কি হৈ যায় পজিটিভ সেকেন্ড কোয়াড্রেন্ট যেতিয়া আমি লেফট সাইডে আহো সেকেন্ড কোয়াড্রেন্টত কি হয় x টো কি হৈ যাব নেগেটিভ y টো পজিটিভে থাকে থার্ড কোয়াড্রেন্টত x টো নেগেটিভ হয় y টো নেগেটিভ হয় ফোর্থ কোয়াড্রেন্টত x টো পজিটিভ হয় আৰু y টো কি হয় নেগেটিভ হৈ যায় মানে x এক্সিসৰ তলৰ ফালে y নেগেটিভ থাকে আৰু x এক্সিসৰ ওপৰ ফালে সদায় ফার্স্ট এন্ড সেকেন্ড দুইটাতে y টো পজিটিভ থাকে y এক্সিসৰ ৰাইট সাইডে ওপৰত আৰু তলত x ৰ ভ্যালু সদায় পজিটিভ হয় আৰু লেফট সাইডে x ৰ ভ্যালু ওপৰত আৰু তলত সদায় কি হয় নেগেটিভ হয় কেতিয়াবা পয়েন্ট কিছুমান দি দিব যে কোনটো কোয়াড্রেন্টত আছে হেতু লোকেট কৰা বুলি আমাৰ কোৱেশ্চন আছে হেতু আমি চাম সো নেক্সট কোৱেশ্চনত আমি নম্বৰ 3 আছে আমাৰ 3 - 5 point is located in which quadrant এতিয়া এই 3 - 5 টো কোনটো কোয়াড্রেন্টত থাকিব আমাক সুধিছে ইয়াত আমি যদি আমি কোয়াড্রেন্টটো কাৰ্টেজিয়ান প্লেনটো ড্ৰ কৰো সো ইয়াত আমি জানো ফার্স্ট কোয়াড্রেন্টত x পজিটিভ y ও পজিটিভ হয় সেকেন্ড কোয়াড্রেন্টত মই কি কৈছিলো যদি y এক্সিসৰ লেফট সাইডে আহে x টো নেগেটিভ হ'ব আৰু y টো কি হয় পজিটিভে থাকে x এক্সিসৰ ওপৰত ইয়াত x ও নেগেটিভ y ও নেগেটিভ হ'ব আৰু ইয়াত x পজিটিভ y কি হ'ব নেগেটিভ এতিয়া আমি ইয়াত চাম যে ইয়াত x ৰ ভ্যালুটো পজিটিভ আছে না নেগেটিভ আছে y ৰ ভ্যালুটো পজিটিভ আছে না নেগেটিভ আছে সো x টো পজিটিভ 3 আৰু y টো হৈছে -5 মানে নেগেটিভ সো x ৰ ভ্যালু পজিটিভ আৰু y ভ্যালু নেগেটিভ কত হয় বাৰু x ৰ ভ্যালু পজিটিভ আৰু y ৰ ভ্যালু নেগেটিভ দ্যাট মিন্স এটো কি হ'ব ফোর্থ কোয়াড্রেন্ট সো ইয়াত যদি আমি পয়েন্টটো চাও কত থাকিব 3 বুলি কওতে সো 1 2 3 -5 বুলি কওতে 1 2 3 4 5 -5 সো ইয়াৰ পৰা ইয়াত ইমান মানত থাকিব 3, -5 সো 3, -5 পয়েন্টটো কত থাকিব ফোর্থ কোয়াড্রেন্টত থাকিব যদি ইয়াত দিয়া হয় যদি আমাক ইয়াত দিয়া হয় যে -3 - 5 -3 - 5 টো কোনটো কোয়াড্রেন্টত থাকিব সো -3 - 5 মানে x ও নেগেটিভ y ও নেগেটিভ দ্যাট মিন্স কি হ'ব থার্ড কোয়াড্রেন্ট যদি আমাক দিয়ে যে -3 + 5 -3 + 5 দিলে মানে x নেগেটিভ আছে y পজিটিভ আছে সো x নেগেটিভ কত হয় y এক্সিসৰ লেফট সাইডে থাকিব y পজিটিভ কত হয় x এক্সিসৰ ওপৰ ফালে সো আমি ইয়াত কি পাম x নেগেটিভ y পজিটিভ ইয়াত x নেগেটিভ y পজিটিভ আছে সো এটো আমি কি পাম এটো আমাৰ হ'ব সেকেন্ড কোয়াড্রেন্ট এটো আমাৰ হ'ব থার্ড কোয়াড্রেন্ট আৰু দুইটা যদি পজিটিভ হয় বলে 3, 5 দি দিলে তো এটো আমাৰ কি হৈ যাব ফার্স্ট কোয়াড্রেন্ট হ'ব সো এটো মনত ৰাখিব ফার্স্ট কোয়াড্রেন্টত কোনটো পজিটিভ কোনটো নেগেটিভ সেকেন্ডত কোনটো পজিটিভ প্ৰথমত দুইটাই পজিটিভ সেকেন্ড কোয়াড্রেন্টত x নেগেটিভ y পজিটিভ থার্ডটোত x নেগেটিভ y নেগেটিভ ফোর্থটোত x পজিটিভ y নেগেটিভ ওকে সো নেক্সট কোৱেশ্চনটো আমাৰ আছে the point 3 আৰু 4 3,4 এটা পয়েন্ট দিছে is at a distance of 3 from both axes that means 3,4 point to দুইটা এক্সিস মানে x আৰু y দুইটা এক্সিসৰ পৰা 3 ইউনিট ডিসটেন্সত আছে 4 from both axes 4 ইউনিট ডিসটেন্সত আছে 3 নম্বৰ অপচন আছে 4 from x axis and 3 from y axis আৰু কোৱেশ্চন নম্বৰ 4 আছে 3 from x axis and 4 from y axis সো আমি ইয়াত পয়েন্টটো বহাই চাব পাৰো 3 4 দুইটাই পজিটিভ আছে দ্যাট মিন্স ফার্স্ট কোয়াড্রেন্ট সো 1 2 3 ইয়াত যদি মই চাও সো 1 2 3 1 2 3 4 3 4 আছে
পইণ্টটো আছে আমাৰ 3 4 মই এই ওপৰৰ কুৱেশ্যনটো মই মাৰি দিছোঁ পইণ্টটো আছে আমাৰ 3 4 সো 0 1 2 3 ইয়াত আহিলে x 4 1 2 3 4 ইয়াত আহি গ'ল মানে ইয়াৰ পৰা ইয়ালে আছে 4 ইউনিটস ইয়াৰ পৰা ইয়ালে আছে 3 ইউনিটস এতিয়া আমাৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব ইয়াৰ আমি 2 নম্বৰ কোৱেশ্চন যেটো লৈছে সেম কোৱেশ্চনে হয় সেম টাইপৰ কোৱেশ্চন হয় কিন্তু ইয়াত অলপ বহল ভাবে লিখি দিছে কনফিউজন এনেকুৱা কোৱেশ্চনত বেছিকে কনফিউজন হয় সো ইয়াত আমি যদি চাও x এক্সিসৰ পৰা পইণ্টৰ ডিসটেন্স কি আছে 4 ইউনিট and y axis or point to distance to us 3 unit so 4 from x axis and 3 from y axis that means our 3 option to ki hobo correct hobo 4 from y axis sorry x axis and 3 from y axis so agoto moi budhi eta hikaisilu jitu y coordinate thake hetu x axis or pora distance bujabo x coordinate thakile y axis or pora next question number 5 ase the coordinates of a point at a distance of 3 units from the x axis x axis or 3 unit distance আছে and y units from the 6 units from the y axis খুব ইন্টারেস্টিং কোয়েশ্চন হয় সো আগৰ কোয়েশ্চনটোৰ নিচিনা একেই হয় বাট ইয়াত কি কৰিছে ডিসটেন্স দি দিছে আমাক কোঅৰ্ডিনেটটো লাগে মানে কি x axis x অক্ষ আৰু y অক্ষৰ পৰা দূৰত্ব দিয়া আছে আমাক স্থানাংক উলিয়াব লাগে আগৰখিনি স্থানাংক দিয়া আছিল আমি দূৰত্ব উলিয়াইছিলো এটো কোয়েশ্চনটো ঘূৰাই পেলাই দিছে এতিয়া আমি যদি চাও মই আগৰটোত কি কৈছিলো যে যেটো x axisৰ যেটো x axisৰ ইউনিট থাকে হেতু y axisৰ পৰা ডিসটেন্স হয় আৰু যেটো y axisৰ পইণ্ট থাকে মানে y ক ৰিপ্ৰেজেন্ট কৰা পইণ্ট হেতু x axisৰ পৰা ডিসটেন্স বুজায় সো ইয়াত যদি দিছে 3 ইউনিটস ফ্ৰম দা x axisৰ পৰা 3 ইউনিট দূৰত্বত আছে তো এইটো নিশ্চয় y কোঅৰ্ডিনেট হ'ব আৰু 6 ইউনিটস ফ্ৰম দা y axis তো এইটো নিশ্চয় x কোঅৰ্ডিনেট হ'ব দা পইণ্ট হ'ব 6,3 এটো আমি পৰীক্ষা কৰি চাও হয়নে নহয় সো আমাক দিছে 3 ইউনিট ফ্ৰম দা x axis ধৰি লোৱা 1 2 3 3 ইউনিট বুলি কওঁতে x axisৰ পৰা 3 ইউনিট এফালে যাব ওপৰ ফালে যাব আৰু 6 units from the y axis so y axis or 6 units so 1 2 3 4 5 6 efale jabo yat jabo eto hobo point amar yar pora yale gol 6 aru yar pora yale gol 3 so 6,3 hobo amar coordinate mane point or sthananko 6,3 option D to amar correct hobo coordinate geometry স্থানাংক দিয়া থাকিলে বা x অক্ষ বা y অক্ষৰ পৰা দূৰত্ব খুব উলিয়াব দিয়ে এটো তো অলপ উল্টা হয় যে সেই কাৰণে অলপ কনফিউজন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বেছিকে দিয়ে সো এইখিনি অলপ মন কৰিব সদায় y ক যেটোৱে ৰিপ্ৰেজেন্ট কৰে হেতু x এক্সিসৰ পৰা ডিসটেন্স বুজায় আৰু x ক ৰিপ্ৰেজেন্ট কৰাটোৱে y এক্সিসৰ পৰা ডিসটেন্স বুজায় ওকে আগবাঢ়িছো আমি কোৱেশ্চন নম্বৰ 6 লৈ So question number 6 this a linear equation in one variable has only one solution, two solution, more than two solution, no solution বুলি কৈছে so linear equation in one variable মানে এটা চলকৰ ৰৈখিক সমীকৰণ তো আমি মনত ৰাখিব লাগিব এটা চলকৰ ৰৈখিক সমীকৰণৰ মাত্ৰ এটা অদ্বিতীয় সমাধান থাকে that means only one unique solution আমাৰ কারেক্ট আনসারটো কি হ'ব only one solution only one unique solution linear equation in one variable hole to here matro etai সমাধান থাকিব next আছে a linear equation of two variables has only one solution two solution infinite number of solution none of this so linear equation of two variables বুলি কোৱাৰ লগে লগে ইয়াত আহিব infinite number of solution so যিকোনো এটা linear equation two variable যদি পাও তাৰ কি হ'ব infinite number of solution থাকিব এটা কেতিয়াবা কোৱেশ্চনত ইকুৱেশ্যন এটা দি দিব হেতু আমাক কৈ নিদিয়ে যে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হয় সাপোজ দি দিলে 2x + 3y = 5 2x + 3y = 5 এটো এটা ইকুৱেশ্যন দিলে সো ইকুৱেশ্যনটোৰ কেইটা সলিউশন থাকিব বুলি কদিলে অপচন সেম আছে সো আমি চিনি পাব লাগিব এটো লিনিয়াৰ ইকুৱেশ্যন হয় নে কোৱাড্ৰেটিক ইকুৱেশ্যন হয় নে ওৱান ভেৰিয়েবল হয় নে টু ভেৰিয়েবল হয়
সো এতিয়া লিনিয়াৰ বুলি কোৱাৰ লগে লগে আগৰ ক্লাছত আমি পাইছিলোঁ যে পলিনমিয়েল লিনিয়াৰ বুলি কোৱাৰ লগে লগে যেটো মানে ভেৰিয়েবল থাকে ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰটো কিমান হৈ যায় 1 মানে ডিগ্ৰী 1 হয় এতিয়া ইয়াতো চাম যে x আৰু y দুয়োটাতে কি আছে x ৰ পাৱাৰ 1 y ৰ পাৱাৰো কি আছে 1 আছে দ্যাট মিন্স এটো এটা লিনিয়াৰ ইকুৱেশ্যন আৰু ভেৰিয়েবল কেটা আছে ইয়াত there are two variable x and y so দুটা ভেৰিয়েবল থকাৰ কাৰণে this is a linear equation of two variables and it has infinite number of solution যিকোনো linear equation in two variables বুলি কোৱাৰ লগে লগে infinite number of solution so এনেকুৱা ধৰণৰ ইকুৱেশ্যন চিনি পাবলৈ হলে তাত চাব লাগিব প্ৰথম চাব লাগে যে ভেৰিয়েবল কেটা আছে ভেৰিয়েবলটো সোৱাৰ পিছত যদি দুটা থাকে ইহঁতৰ পাৱাৰটো কিমান আছে okay so পাৱাৰটো সাম হাইয়েষ্ট পাৱাৰটো যদি 1 থাকে that means ওপৰত না একো না থাকিলে তো 1 আছে না 1 থাকিলে এটো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল আৰু লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল বুলি কোৱাৰ লগে লগে there are infinite number of solution ইহঁতৰ infinite number solution থাকিব আৰু লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল বুলি কওঁতে সাপোজ মই x + 5 = 0 লৈ ললো এতিয়া এটো হৈছে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল that means ইয়াত ভেৰিয়েবল এটাই আছে that is x and ইয়াৰ পাৱাৰ হাইয়েষ্ট পাৱাৰটো 1 হয় সো লিনিয়াৰ ইন ওৱান ভেৰিয়েবল সো ইয়াৰ সলিউশন মাত্ৰ কেটা থাকিব এটা ইয়াৰ থাকিব ইনফাইনাইট নাম্বাৰ অফ সলিউশন আৰু লগতে ইয়াত আৰু এটা কথা কৈ দিও যে লিনিয়াৰ ইকুৱেশ্যন অফ টু ভেৰিয়েবলৰ যেটো আমি গ্ৰাফ ড্ৰ কৰো সেই গ্ৰাফটো সদায় কি হয় স্ট্ৰেট লাইন হ'ব আমি পাম অলপ পিছত এটো মনত ৰাখিব লাগে যে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ ইনফাইনাইট নাম্বাৰ অফ সলিউশন থাকিব আৰু ইয়াৰ যেটো গ্ৰাফ the graph of the linear equation in two variables is always a straight line এটো মাইন্ডত একেবাৰে ফিক্স কৰি ল'ব লাগে ইয়াৰ গ্ৰাফ সদায় কি থাকিব এটা স্ট্ৰেট লাইন সৰল ৰেখাই আমি পাম ঠিক আছে সো আগবাঢ়িছো আমি নেক্সট কোৱেশ্চন হল এইট আছে আমাৰ খুব ধুনিয়া কোৱেশ্চন অৰ্পিতা's present age is thrice of Shilpa অৰ্পিতা's present age is thrice of Shilpa thrice মানে 3 times if Shilpa's age 3 years ago was x Shilpar বয়স 3 বছৰ আগতে কিমান আছিল x আছিল then Arpita's present age is আমাক ইয়াত সলিউশন ফাইন্ড কৰিব দিয়া না জাস্ট ইকুৱেশ্যন দিছে ইকুৱেশ্যন কোনটো হ'ব সো ইয়াত ইকুৱেশ্যন প্ৰতিটোতে আমি চাইছো যে x আছে that means one variable linear equation in one variable question হয় এটো সো আমি ইয়াৰ পৰা কোনটো মানে এজ ইয়াত অৰ্পিতাৰ কাৰণে কাৰেক্ট হ'ব হেতু আমি চাব লাগে সো ইয়াত আমাক কি দিছে ফাৰ্স্ট আমি ভেৰিয়েবল দিছে ভেৰিয়েবলটো আমি চাম Shilpa's age 3 years ago was x এতিয়া 3 years ago Shilpar বয়স কিমান আছিল x 3 বছৰ আগতে Shilpar বয়স আছিল x সো বৰ্তমান বয়স কিমান হ'ব প্ৰেজেন্ট এজ x + 3 হ'ব হয়নে 3 বছৰ আগত যদি 5 হয় আজি কিমান হ'ব 5 + 3 8 হ'ব সো 3 বছৰ আগত যদি x হয় তেনলে বৰ্তমান প্ৰেজেন্টত কিমান হ'ব সেই 3 বছৰটো প্লাস হ'ব x + 3 এতিয়া ইয়াত কি কৈছে যে Arpita's present age is thrice of Shilpa এতিয়া Shilpar present age x + 3 পালো এতিয়া Arpitar present age to 3 times of Shilpa বুলি কৈছে এটা 3 times of Shilpa বুলি কওতে Shilpar present age to পালো x + 3 ইয়াৰ 3 times বুলি কওতে 3 into x + 3 so আমাৰ ইয়াত Arpitar present age to কি হ'ব 3 into x + 3 option number 4 is correct answer ইয়াত আমাক ইকুৱেশ্যন বনাব দিছিলে সো প্ৰথম যেটো আমাক x ভেৰিয়েবল দি দিছে x ভেৰিয়েবলটো আমি ললো ইয়াত 3 বছৰ আগতে বয়সটো কিমান হ'ব মানে x আছিল তো 3 বছৰ পিছত মানে বৰ্তমানটো x + 3 আৰু অৰ্পিতাৰ বয়সটো Shilpar 3 times তো তাত আমি 3 মাল্টিপ্লাই কৰি দিলো তো 3 into x + 3 so correct answer is question number 4 okay next questionত গৈছো question number 9 চলতা আছে কি না question number 9 the number of solution of the equation x + 2y = 6 এটা ইকুৱেশ্যন আমাক দিয়া আছে x + 2y = 6 এই ইকুৱেশ্যনটোৰ কিমানটা সলিউশন থাকিব one unique solution only two solution infinite number of solution none of this
সো আমি ইকুৱেশ্যনটো চাই পেলাই গম পাব লাগিব যে এইটো ইকুৱেশ্যনটো কি ইকুৱেশ্যন হয়, লিনিয়াৰ ইকুৱেশ্যন হয়, ওৱান ভেৰিয়েবল হয় না টু ভেৰিয়েবল হয়। সো ইয়াত এক্স আৰু ৱাই দুটা ভেৰিয়েবল আছে, সো টু ভেৰিয়েবল হ'ব আৰু এক্সৰ পাৱাৰ ওৱান ৱাইৰ পাৱাৰ ওৱান আছে। সো এইটো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। সো অলপ আগতে মই কৈছিলোঁ যে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল বুলি কোৱাৰ লগে লগে তাত ইনফাইনিট নাম্বাৰ অফ সলিউশ্যন থাকিব। সো আমাৰ কাৰেক্ট আনচাৰটো হ'ব 3। তো এক্স প্লাছ 2y = 6 বুলি কোৱাৰ লগে লগে তাত ইনফাইনিট নাম্বাৰ অফ সলিউশ্যন থাকিব। এতিয়া কেতিয়াবা ইকুৱেশ্যনটো চেঞ্জ কৰিও দিব পাৰে, তাত চাব লাগে ভেৰিয়েবল কেইটা আছে, পাৱাৰ কি হৈছে। ঠিক আছে, সো কুৱেশ্যন নম্বৰ 10ত যাওঁ আমি। Question number 10 আছে, which of the following is a solution of the equation x minus 2y = 4? এতিয়া আমি জানো যে এইটো এটা টু ভেৰিয়েবলৰ ইকুৱেশ্যন হয়, লিনিয়াৰ ইকুৱেশ্যন। তো ইয়াৰ ইনফাইনিট নাম্বাৰ অফ সলিউশ্যন থাকিব। এতিয়া ইয়াত চাৰিটা অপশ্যন আছে, 0, 2, 20, 40 এণ্ড 11। এতিয়া এই চাৰিটাৰ ভিতৰত যিকোনো এটা এইটো ইকুৱেশ্যনৰ সলিউশ্যন হয় বুলি কৈছে। চ' ইয়াৰ কোনটো হয় আমি চিলেক্ট কৰিব লাগে। চ' ইয়াতে এটা কথা কওঁ, যেতিয়া ইকুৱেশ্যন এটাৰ সলিউশ্যন হ'ব, এতিয়া লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁতে ইয়াত এক্স আৰু ৱাই দুটা ভেৰিয়েবল আছে। এতিয়া এক্স আৰু ৱাই দুটা ভেৰিয়েবল থকাৰ লগে লগে এই ইকুৱেশ্যনটোৰ সলিউশ্যনটো এটা অৰ্ডাৰ পেয়াৰত পাম। এইবিলাক যে লিখা হৈছে এইখিনি হৈছে এটা অৰ্ডাৰ পেয়াৰ, হয়নে? ইয়াৰ ফাৰ্ষ্ট ভেলুটো সদায় এক্সক ৰিপ্ৰেজেণ্ট কৰে, এক্সৰ ভেলু বুজায়, আৰু ছেকেণ্ড ভেলুটো সদায় ৱাইক ৰিপ্ৰেজেণ্ট কৰে, ডেট মিনছ ৱাই ভেলু বুজায়। চ' ইয়াত কি হ'ব, ইনফাইনিট নাম্বাৰ অফ সলিউশ্যন থাকিলে আমি ইনফাইনিট নাম্বাৰ অফ কি পাম, অৰ্ডাৰ্ড পেয়াৰ আমি পাম এইটো ইকুৱেশ্যনটোৰ বাবে, য'ত প্ৰতিটোতে প্ৰথমৰ ভেলুটো এক্সৰ, দ্বিতীয় ভেলুটো কি হ'ব, ৱাইৰ হ'ব। এতিয়া ইকুৱেশ্যন এটাৰ সলিউশ্যন বুলি কোৱাৰ লগে লগে কি হ'ব, ইয়াত এক্সৰ এটা ভেলু পাম আৰু ৱাইৰ এটা ভেলু পাম, হয়নে? এতিয়া ইকুৱেশ্যন এটাৰ সলিউশ্যন বুলি কোৱাৰ লগে লগে কি হ'ব, এই ইকুৱেশ্যনটোৱে সলিউশ্যনটোৱে এই ইকুৱেশ্যনটো কি কৰে, ছেটিছফাইড কৰে, ইয়াক ফুলফিল কৰে। ফুলফিল কৰাৰ মিনিংটো হৈছে, আমি ধৰি লোৱা ইয়াত এক্সৰ ভেলু 1 আৰু ৱাইৰ ভেলু ছাপ'জ 1 মই লৈ ল'লোঁ। মই এই অপশ্যনলৈ পিছত যাম, জাষ্ট মই আগত কনচেপ্টটো বুজাব বিচাৰিছোঁ, যাতে বেলেগ ইকুৱেশ্যন বেলেগ অপশ্যন যদি থাকে তেতিয়াও যাতে আপোনালোকে সমাধান উলিয়াব পাৰে, তাৰ কাৰণে মই অলপ বুজাই দিব বিচাৰিছোঁ। ছাপ'জ x = 1 আৰু y = 1 আছে, এইটো ইয়াৰ সলিউশ্যন হয় নে নাই চেক কৰিব লাগে। আমি একো কৰিব নালাগে, জাষ্ট কি কৰিব লাগে, এক্স আৰু ৱাইৰ ভেলুটো এই ইকুৱেশ্যনটোত বহাই দিব লাগে। ঠিক আছে, মই বহাই দিলোঁ এক্সৰ ভেলু 1 - 2 ইনটু ৱাইৰ ভেলু 1, মানে এক্সৰ ঠাইত ৱাই ৰাখি 1ক বহাই দিলোঁ, ৱাইৰ ঠাইতো 1ক বহাই দিলোঁ, আৰু ৰাইট চাইডে কি আছে, 4 আছে। এতিয়া 1 - 2 ইনটু 1 2, ৰাইট চাইডে 4 আছে। চ' আমি কেলকুলেট কৰোঁতে আমি কি পালোঁ, 1 - 2 = -1 = 4। ডেট মিনছ আমি ইয়াত কি পালোঁ যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইকুৱেল নহ'ল, নট ইকুৱেল, -1 ইজ নট ইকুৱেল 4 + 4। ডেট মিনছ x = 1 আৰু y = 1 এই ইকুৱেশ্যনটো কি কৰা নাই, ছেটিছফাইড কৰা নাই, ফুলফিল কৰিব পৰা নাই। যদি ফুলফিল কৰিব নোৱাৰে, ছেটিছফাইড নকৰে, তেনেহ'লে এই x = 1 আৰু y = 1 এই 1 1টো ইয়াৰ সলিউশ্যন হ'ব নোৱাৰে। গম পাইছেনে? সলিউশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব, ইয়াক ছেটিছফাইড কৰিব লাগিব। ডেট মিনছ এক্স আৰু ৱাইৰ ভেলু যেতিয়া আমি ইকুৱেশ্যনটোত পুট কৰিম, তেতিয়া ইকুৱেশ্যনটোৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো দুইটা কি হৈ যাব লাগিব, ইকুৱেল হৈ যাব লাগিব। এতিয়া আমি আহোঁ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত আমাৰ প্ৰতিটোতে কিছুমান অপশ্যন দিয়া আছে। চ' আমি অপশ্যনকেইটা ইয়াত আমি বহাই পেলাই কেলকুলেট কৰি চাম, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো ইকুৱেল হয় নে নহয়। যদি য'ত ইকুৱেল হ'ব সেইটোৱে সলিউশ্যন হ'ব, আৰু যিকেইটাত ইকুৱেল নহয় সেইকেইটা সলিউশ্যন নহ'ব।
সো আমি ফার্স্ট কি আছে x এর ভ্যালু 0 and y এর ভ্যালু 2 সো x এর ভ্যালু 0 মাইনাস y এর ভ্যালু 2 যদি পুট করু 4 এটা এটো 0 হৈ গল এটো 2 to the 4 minus 4 equal 4 minus 4 আৰু 4 to the equal নহয় that means এটো সলিউশন নহব সো সেকেন্ড অপশন আছে x is equals to 2 y is equals to 0 সো x এর ঠাইত মই 2 লিখি দিলু 2 into y এর ঠাইত মই 0 লিখি দিলু equal 4 আছে সো 2 minus 2 into 0 0 হৈ গল equal 4 মানে 2 equal 4 হল that means this is not also equal এটো equal নহল সো এটো আমাৰ অপশন নহব সো থার্ড অপশনত কি আছে 4, 0 সো x এর জায়গাত 4 ৰাখি দিলু 2 into 0 আৰু রাইট সাইডে আছে 4 সো 4 এটো মাইনাস 2 into 0 মানে 0 সো 4 minus 0 মানে 4 4 ইকুয়াল পাই গলো দ্যাট মিন্স এই 4, 0 যেটো পয়েন্ট যেটো সলিউশন পালো x এর আর y এর ভ্যালু পালো এইটোৱে এই ইকুয়েশনটোক স্যাটিসফাইড কৰিছে ফুলফিল কৰিছে তো আমি কি ক'ব পাৰিম যে 4, 0 এইটো ইকুয়েশনৰ এটা সলিউশন হ'ব ওকে সো আমাৰ আনসাৰটো কি হ'ব 30 কোৱেশ্চন অপশন 3 সো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে তো ইয়াত কি কৰিব লাগে x আৰু y এৰ ভ্যালুটো ডাইৰেক্ট পুট কৰি দিব লাগে ইকুয়েশনটোত লেফট সাইড আৰু ৰাইট হ্যান্ড সাইড ক্যালকুলেট কৰি চাব লাগে যদি ইকুয়াল হৈছে তেনহলে হেতুৱে সলিউশন হ'ব আৰু যদি ইকুয়াল হোৱা নাই তেনহলে এটো সলিউশন হ'ব নোৱাৰে ঠিক আছে আগবাঢ়িছো নেক্সট এতিয়া ইয়াত দিয়া আছে কোৱেশ্চন নম্বৰ 11 x equals to 2 and y equals to 1 is a solution of equation 2x plus 3y 2x plus 3y equal k এটো এটা আমাক কি দিয়া আছে ইকুয়েশন দিয়া আছে আৰু ইকুয়েশনটোৰ এটা সলিউশন আমাক দিছে কি দিছে x is equals to 2 and y is equals to 1 x is equals to 2 y is equals to 1 এটো ইকুয়েশনৰ এটা সলিউশন হয় তেনহলে k এৰ ভ্যালু কি হ'ব আমাৰ ইয়াত k এৰ মানটো আমি কি পাম সো আমি ইয়াতো আগৰ ইকুয়েশনটোৰ দৰে সেম যদি x is equals to 2 y is equals to 1 এটোৰ সলিউশন হয় তেনহলে এটো ইয়াক স্যাটিসফাইড কৰিব মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুয়াল হ'ব তো ইয়াত আমি x আৰু y এৰ ভ্যালু যদি পুট কৰো x এর ঠাইত 2 ৰাখি দিলু 3 into y এর ঠাইত 1 ৰাখি দিলু is equals to k so 2 to the 4 3 1 jar 3 4 plus 3 কি হৈ গল 7 is equals to k so k এর মান আমি কি পাই বলো 7 যদি সলিউশন হৈছে বুলি কৈছে তেনহলে স্যাটিসফাইড কৰিব লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুয়াল হ'ব যদি লেফট হ্যান্ড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হয় তেনহলে আমি ইয়াত x আৰু y এর মানটো বহুৱাই পেলাই k এর মান আমি উলিয়াব পাৰো